আমি 23টি সিট জিকৰ কাৰণে লাগিম 126ৰ আধা কিমান 126ৰ আধা হ'ল 63 64টা সিট হলে চৰকাৰ হয় যদি আমি কওঁ যে আমি 103টা পাম মানুহে ভাবিব ইহত অহংকাৰী হয় যদি কওঁ 95 সিট পাম মানুহে ভাবিব ইহত অহংকাৰী হয় গতিকে আমি কন্টেস্ট কৰি মনে প্ৰাণে 105টা সিটত ভাল ক্যান্ডিডেট আমি দিম কিন্তু 64টা সিট পালে চৰকাৰ হয় গতিকে আমি এনেকুৱা শব্দ নকওঁ যত নেকি কৰবাত মানুহে ভাবে যে এওঁলোকৰ ইলেকশ্যনত জিকাৰ কাৰণে অহংকাৰ হৈছে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ ওচৰত যাম কিন্তু বিজেপিয়ে যদি ভাল কৰি ৰাইজৰ মাজত কাম কৰে 105টাও জিকিব পাৰে পঞ্চায়ত ইলেকশ্যনৰ ফলাফলক চাই কিন্তু প্ৰত্যেকটো ইলেকশ্যনে বেলেগ হয়তো বিধানসভাত আমি 64টা জিকিম 65টা জিকিম বোলে নহয় আৰু সংখ্যালঘু সিটটো পালো 110টাও জিকিব পাৰো সেই কাৰণে আমি আজি দিনত মিছন 94 মিছন 84 এই শব্দবিলাক আমি ক'ব খোজা নাই মিছন 126 যে আমি 126টা সিটতে ভাল ক্যান্ডিডেট দিম চেষ্টা কৰিম ৰাইজৰ আশীৰ্বাদ বিচাৰিম ৰাইজে যি দিয়ে তাতে আমি সন্তুষ্ট থাকিম ৰাইজৰ ওপৰত আমি নহয় লাও যেনেকে পাতৰ তলত থাকে আমিও ৰাইজৰ তলত থাকিম আমি 63টি সিট জিকৰ কাৰণে লাগিম 126ৰ আধা কিমান 126ৰ আধা হ'ল 63 64টা সিট হলে চৰকাৰ হয় যদি আমি কওঁ যে আমি 103টা পাম মানুহে ভাবিব ইহত অহংকাৰী হয় যদি কওঁ 95 সিট পাম মানুহে ভাবিব ইহত অহংকাৰী হয় গতিকে আমি কন্টেস্ট কৰি মনে প্ৰাণে 105টা সিটত ভাল ক্যান্ডিডেট আমি দিম কিন্তু 64টা সিট পালে চৰকাৰ হয় গতিকে আমি এনেকুৱা শব্দ নকওঁ যত নেকি কৰবাত মানুহে ভাবে যে এওঁলোকৰ ইলেকশ্যনত জিকাৰ কাৰণে অহংকাৰ হৈছে আমি বিনম্ৰতাৰে সৈতে ৰাইজৰ ওচৰত যাম কিন্তু বিজেপিয়ে যদি ভাল কৰি ৰাইজৰ মাজত কাম কৰে 105টাও জিকিব পাৰে পঞ্চায়ত ইলেকশ্যনৰ ফলাফলক চাই কিন্তু প্ৰত্যেকটো ইলেকশ্যনে বেলেগ হয়তো বিধানসভাত আমি 64টা জিকিম 65টা জিকিম বোলে নহয় আৰু সংখ্যালঘু সিটটো পালো 110টাও জিকিব পাৰো সেই কাৰণে আমি আজি দিনত মিছন 94 মিছন 84 এই শব্দবিলাক আমি ক'ব খোজা নাই মিছন 126 যে আমি 126টা সিটতে ভাল ক্যান্ডিডেট দিম চেষ্টা কৰিম ৰাইজৰ আশীৰ্বাদ বিচাৰিম ৰাইজে যি দিয়ে তাতে আমি সন্তুষ্ট থাকিম ৰাইজৰ ওপৰত আমি নহয় লাও যেনেকে পাতৰ তলত থাকে আমিও ৰাইজৰ তলত থাকিম